মোক কেইগৰাকীমান ব্যক্তিৰ পৰা মই পইচা ধাৰলৈ লৈছিলোঁ। ধাৰলৈ লৈ পিছত সুদ বুলি ক'লে মানুহকেইজনে 15 টকা 20 টকা সুদ বুলি ক'লে। সুদ মাৰিবলৈ যাওঁতে এজনৰ পৰা আন এজনৰ পৰা লোৱা হ'ল সুদৰলৈ। তাৰপৰা কি বোলে মোৰ এমাউণ্টটো লাহে লাহে মোৰ বাঢ়ি যাবলৈ ধৰিলে। এজন ব্যক্তিৰ পৰা লোৱাৰ পাছত আৰু এজনৰ পৰা ল'বলগীয়া হ'ল সুদটো মাৰিবৰ কাৰণে। এতিয়া এমাউণ্টটো বহুত বেছি হৈ গ'ল। মই মানুহজনক নোকোৱা নেমেলাকৈ লৈছিলোঁ। মানুহজনৰ চেকবিলাক ব্লেংক চেক দি দিলোঁ, দলিলত চাইন কৰিছিলোঁ। তাৰপিছত সোণৰ গহনা, মাটি কাগজ গোটেইবিলাক দি মেলি শেষ কৰিলোঁ। পাছত মানুহজনক ক'বলগীয়া বাধ্যত পৰিলোঁ। মই ডাঙৰ এটা এমাউণ্ট হ'ল। এমাউণ্টৰ পাছত মানুহজনে মোক ডিমৌ থানালৈ লৈ গৈছিলে। ডিমৌ থানাত এজাহাৰ দিছিলেগৈ মোৰ ওপৰত। একশ্যন নল'লে একো মোৰ ওপৰত। তাৰপিছত আকৌ মানস প্ৰতিম বৰুৱা নামৰ এজন ল'ৰাৰ পৰা মই 70,000 পইচা লৈছিলোঁ। সুদটোৱে বহুত দিছিলোঁ। সুদটো বহুত দিয়াৰ পাছতো জুন মাহত আকৌ তাকো মই ব্লেংক চেক দি থৈছিলোঁ। ব্লেংক চেকত সি 2 লাখ টকা উলিয়াই নিলে। উলিয়াই নিয়াৰ পাছত মই ডিমৌ থানাত এজাহাৰ দিছিলোঁগৈ। মানুহজনে মই দিছিলোঁগৈ। দিয়াৰ পাছত এজাহাৰখন ল'লে। এজাহাৰখন লোৱাৰ পাছতো তেওঁলোকে একো ব্যৱস্থা নল'লে। ব্যৱস্থা নলৈ আকৌ মই নোলোৱাৰ পাছত মই কোৰ্টলৈ গ'লোঁ। কোৰ্টত গৈ কেছ ফাইল কৰিলোঁ। কেছ ফাইল কৰাৰ পাছত ডিমৌ থানালৈ আকৌ কেছখন ঘূৰি আহিলে। ঘূৰি অহাৰ পাছতো তেওঁলোকে একো ব্যৱস্থা নল'লে। ব্যৱস্থা নোলোৱাৰ পাছত মই মুখ্যমন্ত্ৰীৰ কথাৰ নিৰ্দেশ মতে মুখ্যমন্ত্ৰীৰ সাহস এটা লৈ মই কালি SP অফিচত আকৌ এজাহাৰ দিবলৈ গৈছিলোঁ। এজাহাৰ দিবলৈ যাওঁতেও SP অফিচে একো হেৰিয়ে নক'লে, প্ৰুফ লাগিব বুলি কৈছে। এতিয়া উপায়ন্ত হৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে অনুৰোধ কৰিছোঁ যে মোক এই বিপদৰ পৰা সহায় কৰে। মই সুদৰ কাৰোবাৰ ওচৰত যদি 50,000 লৈছিলোঁ তাৰ 3 গুণ দিলোঁ। 3 গুণ 4 গুণ হৈ গ'ল। এজনৰ পৰা 20,000 লৈছিলোঁ যদি 2 লাখ 3 লাখ হ'লগৈ। সুদেই দিলোঁ সিমান। এতিয়া উপায়ন্ত হৈ মোক দিব নোৱাৰা অৱস্থা হ'ল। ঘৰত থাকিব নোৱাৰা অৱস্থা হ'লোঁ আৰু ঘৰতে মাৰিবলৈ আহে, কাটিবলৈ আহে। সেইটো কাৰণে মই ঘৰৰ পৰা গাঁৱৰ ঘৰত আছোঁহি এতিয়া। মুখ্যমন্ত্ৰীলৈ এতিয়া আহ্বান জনাইছোঁ যে মোৰ নিচিনা আৰু বেলেগ মানুহৰো একেই অৱস্থা হৈ আছে। সেইটো কাৰণে শিৱসাগৰ প্ৰশাসনক মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ যে এই সুদখোৰবোৰক ধৰি সোধপোছ কৰে যেন। মোক যেন ৰেহাই কৰে সেইটোৱে অনুৰোধ জনাইছোঁ। এতিয়া আপোনাৰ বৰ্তমান মাটি ভেটিও নাইকিয়া হৈছে। মাটি ভেটিও নাইকিয়া হৈ গৈছে। মোক ইমানে আমনি কৰিছে। তাৰমানে সুদৰ পইচা বিচাৰি গাঁও ঘৰলৈ আহিলে। গাঁও ঘৰত একদম লাইন পাতিছিলে মানুহবিলাকে আহি। কিমানজনৰ ওপৰত আপুনি এফআইআৰ দিছে? মই 12জনৰ ওপৰত। আৰু আছে বহুতৰ নাম দিয়া নাই এতিয়ালৈকে। বেলেগ এজনক দিবলগীয়া হয়। এজনৰ পৰা আনি ইজনক দিছোঁ, ইজনৰ পৰা আনি সিজনক দিছোঁ। তেনেকৈ বাঢ়ি গৈ থাকিলে।